বহুত কষ্ট কৰি আজি আৰু এটা নতুন এইছিলোঁ আমাৰ পুৰণ ঘৰ বহৰীত। এই বহৰীত মানে কি আমাৰ এই ব্ৰহ্মপুত্ৰৰ পাৰত মানে অলপ চলপ মাটি আছে আৰু বেছি নাই দিয়কচোন। তাৰপিছত আমি দুয়োটাই আৰু আহি অলপ হাৱাও খালোঁ আৰু দেখা পালোঁ বিৰাট এটা বস্তু নেচাৰেল আইচক্ৰীম। আৰু এইবিলাক আমাৰে মাটি মানে অলপ চলপ আছে দিয়ক, বেছি নহয়। আৰু এই হ'ল আমাৰ এই কাটি থোৱা বাঁহবিলাক মানে বিক্ৰী কৰাৰ কাৰণে। এইটো হ'ল আমাৰ পুৰণ ঘৰৰ ফালে যোৱা ৰাস্তা, আৰু এইটো হ'ল সুশীল বহি আছে, আৰু এইটো হ'ল ৰাস্তাত ঘূৰি ফুৰা সিংহই দিয়কচোন। আৰু তাৰপিছত আৰু টেনশ্যনত কাম চাম কৰি লেপটপটো চাই এই পিলপিলিখন দেখা পাই বোলো ঠিকেই আছে বাৰু। তাৰপিছত গম পালোঁ যে মানুহৰ জীৱনটো ইমান ইজি নহয় দিয়ক, কাবাই নহয় কিবা কৰি ইনকাম কৰিয়ে আছে। চব কাম চাম শেষ কৰি আমি ইথেন ৰিটাৰ্ণ হ'লোঁ দিয়ক। এনেই 20 টাকা কৰি আমি কিন্তু 10 টাকা কৰি বহৰী মানে লাষ্টত কি এৰি থৈ আহিছোঁ এইহে গম পালোঁ। আৰু খৰালিতো ইটা বানুই গম পায়ে, আৰু বহৰী ইটাৰ কাৰণেও ফেমাছ হ'ল। কুটুব মিনাৰ পৰা ধঙালৈ আছে দিয়ক। এই হ'ল আপোনাৰ চেঙাৰ সভা, মানে মোৰ ভিডিঅ'টো হেৰি কৰিব বহুত দিন হ'ল, চেঙাৰ সভা শেষ হ'ল ইথেন। চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে আৰু এটা মানুহ পালোঁ দিয়ক। আৰু আহি আমি বৰপেটা পালোঁ। এইটো হ'ল আমাৰ বৰপেটাৰ পাঁচআলিৰ চৌক। এইটোৱে আমাৰ অফিচ দিয়ক, লক্ষ্মী গেছ এজেঞ্চি। অৱশেষত জয় হনুমান।